নিশ্চিতভাৱে কিহৰ কাৰণে এই বস্তুটো বাৰে বাৰে মিছা কথা কৈ আছে আমি আগতেও কৈছোঁ চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি সঁচাকৈ প্ৰকৃত ভাল মানুহ হয় আপুনি যদি মিছলীয়া নহয় তেতিয়াহ'লে আপুনি প্ৰমাণ কৰি দিয়ক যে আপুনি মিছা কথা কোৱা নাই নহ'লে আমি বাধ্য হ'ম যে আপুনি এটা মিছলীয়া মানুহ আপুনি প্ৰত্যেকবাৰ মিছা কথা কৈ কৈ আভুৱা ভৰি থাকে কাৰণ আপোনাক যেতিয়া লগ কৰোঁ আপুনি খুব মিঠা মিঠা কথাৰে আপুনি কয় যে আপোনালোকৰ জনগোষ্ঠী হৈ গৈছে আৰু কম সময়ৰ ভিতৰত হৈ যাব কাৰণ এই বাৰে বাৰে আপোনালোকৰ যি মিঠা কথা আমিও ভুল গৈ থাকোঁ কিন্তু এতিয়া চাওক আমাৰ ধৈৰ্যৰ এটা সীমা থাকে আমি আগতেও কৈছোঁ আমি ধৈৰ্য ধৰি বহু বছৰ আমি অপেক্ষা কৰিলোঁ এতিয়া আমি গম পাম যে আপোনালোকে যদি এই প্ৰতিবেদন দাখিল নকৰে তেতিয়াহ'লে গম পাম আপোনালোকে যে সম্পূৰ্ণ মিছলীয়া আপোনালোকে বিজেপি চৰকাৰখন মিছলীয়া হিমন্ত বিশ্ব শৰ্মা আপুনি যে মিছলীয়া এই কথাখিনি আমি নিশ্চিতভাৱে গম পাম কাৰণ আজি তাৰিখলৈকে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা নাই এইটোতো এটা খুব ডাঙৰ কথা কাৰণ আপোনালোকক বাৰে বাৰে অনুৰোধ কৰি আহিছোঁ আপোনালোকে প্ৰতিবেদনখন দাখিল কৰক আৰু আপোনালোকে কৈ আছে যে 90% কাম হৈছে তে 10% কাম আপোনালোকে কিয় কৰিব নোৱাৰে নিশ্চয় আপোনালোকৰ সদিচ্ছা নাই যদি ইচ্ছা আছে যদি আমাক সঁচাকৈ আপুনি ভাল পায় আৰু যদি অসমখনক বচাব খোজে তেতিয়াহ'লে এই খিলঞ্জীয়া মানুহখিনিক জনজাতিকৰণ কৰিবই লাগিব গতিকে যিকোনো প্ৰকাৰে আপোনালোকে এই খিলঞ্জীয়া মানুহখিনিক জনজাতিকৰণ কৰি অসমখন ৰক্ষা কৰিব বুলি আপোনাক বাৰে বাৰে আহ্বান কৰিছোঁ অন্যথা এই অসমখনত জংগী আন্দোলন গঢ়ি তোলা হ'ব তাৰ কাৰণে কিন্তু দায়ী আপোনালোকে বিজেপি চৰকাৰখন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি হ'ব আমি দেখা পালোঁ যোৱাকালি এখন লেটাৰ আমি দেখা পালোঁ যিখন লেটাৰত আপোনাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু ৰফিকুল হুছেইন ডাঙৰীয়াই প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে এটা কথা কৈছে যে ৰাজ্য চৰকাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা যি প্ৰতিবেদন পঠাব লাগে সেই প্ৰতিবেদনখন এতিয়ালৈকে চৰকাৰে পোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত জনজাতিকৰণ ক্ষেত্ৰত কিছু অসুবিধা আছে কিন্তু কথা হ'ল এইটো আমি আগতে অৱগত কৰিছিলোঁ আমি আগতে যেতিয়া অৰ্জুন মুণ্ডা ডাঙৰীয়া আছিলে তেখেতক আমি লগ কৰিছিলোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ আপোনালোকে প্ৰক্ৰিয়াটো কিয় আগবঢ়োৱা নাই সেই মুহূৰ্ততে আমি দিল্লীত যাই লগ কৰিছিলোঁ তেতিয়া তেখেতেও কৈছিলে যে ৰাজ্য চৰকাৰৰ পৰা আমাক তেনেকুৱা জনজাতিকৰণ কৰিব লাগে বুলি কোনো ধৰণৰ প্ৰতিবেদন আমাক পঠোৱা নাই আপোনালোকে ৰাজ্য চৰকাৰক কওক যে ৰাজ্য চৰকাৰে যদি প্ৰতিবেদন আমালৈকে পঠায় তেতিয়াহ'লে আমি বিবেচনা কৰিম আৰু তাৰ পৰা আহি তেতিয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল তেখেতক লগ কৰিছোঁ আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কেইবাবাৰো লগ কৰিলোঁ লগ কৰি তেখেতক কৈছোঁ যে আপোনালোকে অনতি পলমে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন আপোনালোকে দাখিল কৰক আপোনালোকে কৈ আছে যে জনজাতিকৰণৰ কাম প্ৰায় 90% সমাপ্ত হৈছে কিন্তু আপোনালোকৰ এই পৰহি যিখন লেটাৰ ওলালে আমি খবৰ পালোঁ তাৰ পৰা আমি গম পালোঁ যে আপোনালোকে অসম চৰকাৰখনে সম্পূৰ্ণ মিছলীয়া এটা চৰকাৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে কেতিয়াবা কয় 40% কাম হৈছে কেতিয়াবা কয় 90% কাম হৈছে মাত্ৰ 10% কাম বাকী আছে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব কিন্তু পৰহি যিখন আমি খবৰ পালোঁ যিটো লেটাৰ ওলালে তাৰ পৰা আমি স্পষ্ট হ'লোঁ যে আপোনালোকে সম্পূৰ্ণ এটা মিছলীয়া চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক এটা আহ্বান কৰিছোঁ আমি আগতো লগ কৰি আপোনাক বহুবাৰ কৈছোঁ যে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদনখন অতি সোনকালে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰক আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে হয় যে আমি আগবাঢ়িছে বহুখিনি আগবাঢ়িছে আমি কম সময়ৰ ভিতৰত প্ৰতিবেদন আগবঢ়াম আমি ভাবিছিলোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদন আপোনালোকে ইতিমধ্যে হয়তো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছে কিন্তু পৰহি আমি যিটো গম পালোঁ যে আপোনালোকে আজি তাৰিখলৈকে কোনো ধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা নাই গতিকে এনেকুৱা যদি আপোনালোকে মিছা কথাৰে আবুৱা ভৰি থাকে তেতিয়াহ'লে বিপদ আপোনালোকৰে নিশ্চিত হ'ব গতিকে আপোনালোকে যদি এই অসমখনক বচাব খুজিছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক বচাবৰ কাৰণে আপোনালোকে যি ঢাক ঢোল বজাই আছে যদি অসমীয়াৰ খিলঞ্জীয়াক বচাব খোজে অসমখন বচাব খোজে তেতিয়া অসমখনৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব সেয়ে আপোনালোকক পুনৰাই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে কম সময়ৰ ভিতৰতে কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠী জনজাতি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰক অন্যথা আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে আমাৰ 6 জনগোষ্ঠীৰ যি ছাত্ৰ সন্থা আছে সকলোৱে মিলি একত্ৰিতভাৱে আপোনালোকৰ বিৰুদ্ধে আমি জংগী আন্দোলন গঢ়িবলৈ বাধ্য হ'ম 28 আগষ্টৰ পৰা আপোনালোকে কিন্তু আন্দোলন ঘোষণা কৰিছিল নিশ্চিতভাৱে 28 আগষ্টত আগতেই হ'ব এতিয়া 22 আগষ্ট তাৰিখে আমি দিছপুৰত ধৰ্ণা কাৰ্যসূচী লৈছে তাৰমানে আমাৰ আন এটা আমাৰ ভাতৃ সংগঠনে 22 তাৰিখে ধৰ্ণা কাৰ্যসূচী লৈছে 3 ঘণ্টীয়া ধৰ্মঘট লৈছে গুৱাহাটী চচলত আমি তেওঁলোকক সহযোগ আগবঢ়াম আমি 22 তাৰিখে সহযোগ আগবঢ়াম 28 তাৰিখে পুনৰাই আমি আকৌ আমাৰ ধৰ্মঘট বা তেনেকুৱা ধৰণৰ আমি 28 তাৰিখে প্ৰতাৰণা দিৱস পালন কৰি আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম